ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সলনিক লৈ তীব্ৰ প্ৰতিবাদ। কামৰূপৰ ধহিবালাত পঞ্চায়তৰ নাম সলনি কৰি বৰলিয়াপাৰ নতুন পঞ্চায়ত নামকৰণক লৈ জাঙুৰ খাই উঠে অঞ্চলটোৰ ৰাইজ। ইতিহাস প্ৰসিদ্ধ ধহিবালা পঞ্চায়তৰ নাম বিলুপ্তি কৰি বৰলিয়াপাৰ নামকৰণৰ আঁৰত গভীৰ ৰহস্য লুকাই থকাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। শীঘ্ৰে বৰলিয়াপাৰ নাম বাতিল কৰি ধহিবালা পঞ্চায়ত বাহাল ৰাখিবলৈ দাবী জনাইছে অঞ্চলটোৰ লোকসকলে। আমাৰ ধুইবালা গাঁও পঞ্চায়ত ৰঙিয়া মহকুমাৰ অন্তৰ্গত ধুইবালা গাঁও পঞ্চায়তখন তাৰ যিখন পূৰ্বৰ নামকৰণ আছিল ধুইবালা গাঁও পঞ্চায়ত, হঠাৎ আমি আজি গম পাইছোঁ যে নামকৰণটো সম্পূৰ্ণ পৰিৱৰ্তন কৰিব বিচাৰিছে। তেওঁলোকে ধুইবালা গাঁও পঞ্চায়তৰ বিপৰীতে তেওঁলোকে এতিয়া বৰলিয়াপাৰ গাঁও পঞ্চায়তৰ নাম কৰিছে, নামকৰণ কৰিছে। পূৰ্বত কি সমষ্টি আছিল? পূৰ্বত আছিল এইখন ধুইবালা হাজো সমষ্টিৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ধুইবালা গাঁও পঞ্চায়ত আছিল। এই গাঁও পঞ্চায়ত যেনেকৈ আমাৰ বালিসত্ৰ বিষ্ণুপুৰ বালিসত্ৰ গাঁও পঞ্চায়ত আমাৰ মৌজাখান যিটো আছে, এই মৌজাখান বা আমাৰ জিলা পৰিষদৰ অন্তৰ্ভুক্ত ভূঞাবৰপুল্লা পঞ্চায়ত, ঠিক একেধৰণে ধুই পঞ্চায়ত আমাৰ ইয়াতে পঞ্চায়তখন আমাৰ পূৰ্বৰ পৰাই পঞ্চায়ত আছিল। আমি জন্মৰ পোৱাৰ পৰাই পঞ্চায়ত হোৱাৰ পৰাই ধুইবালা গাঁও পঞ্চায়ত আছিল। হঠাৎ এই গাঁও পঞ্চায়ত কি অভিসন্ধি কৰি এই গাঁও পঞ্চায়তৰ নামকৰণটো তেওঁলোকে বাতিল কৰাৰ কাৰণে ব্যৱস্থা কৰিছে।